হেল্ল' ফ্ৰেণ্ডছ, যিসকলে ভৱিষ্যতে APSC এক্সাম দিম বুলি ভাবি আছা বা যিসকলে APSC এক্সামনো কি হয় সেই বিষয়ে একো নাজানা বিগিনাৰ্ছ হয়, তোমালোকৰ বাবে এই ভিডিঅ' যোগে মই ধুনীয়াকৈ বুজাই দিম যে এক্সাম পেটাৰ্ণটো কি হয়, কি সাবজেক্ট আমি পঢ়িব লাগিব, কিমান মাৰ্কছৰ বাবে থাকিব, কিমানখন পেপাৰ হ'ব, ধুনীয়াকৈ এই ভিডিঅ'ত মই ধুনীয়াকৈ বুজাই দিম অতি কম সময়ৰ ভিতৰতে। যদি এক্সাম পেটাৰ্ণটো ভালদৰে বুজি নোপোৱাকৈ পঢ়াত লাগি যোৱা বা প্ৰিপাৰেশ্যন কৰি থাকা, তেতিয়া কিন্তু ইমানবোৰ কষ্ট এনেই যাব পাৰে। সেয়েহে এক্সাম পেটাৰ্ণটো ভালদৰে বুজি পোৱাটো প্ৰথমতে বহুত প্ৰয়োজন, আৰু এক্সাম পেটাৰ্ণটো বুজি পালে আমাৰ মাইণ্ডটো ক্লিয়াৰিটি আহিব যে আমি এনেকৈ পঢ়িব লাগিব আৰু এইটো ছাবজেক্ট পঢ়িব লাগিব। তেতিয়া আমাৰ মটিভেশ্যনো আহিব যে এইটো ছাবজেক্টত মই উইক আছোঁ, এইটো ছাবজেক্টত মই ষ্ট্ৰং আছোঁ। তেতিয়া সেই ষ্ট্ৰং আৰু উইক ছাবজেক্ট হিচাপে তোমালোকে ছাবজেক্টবোৰ বাছনি কৰি কিনে ধুনীয়াকৈ পঢ়িব পাৰিবা। তো ব'লা এতিয়া মই ধুনীয়াকৈ বুজাই দিওঁ দে অতি কম সময়ৰ ভিতৰতে যে এক্সাম পেটাৰ্ণটো কি হয়, কি ছাবজেক্ট পঢ়িব লাগিব আৰু চিলেকশ্যন প্ৰচেছনো কি হয় APSC CC এক্সামৰ বিগিনাৰসকলৰ বাবে এই ভিডিঅ'টো। যিসকলে ক্লাছ 6, 7, 8, 9, 10 বা গ্ৰেজুৱেশ্যন কৰি আছে, ভৱিষ্যতে APSC এক্সাম দিম বুলি ভাবি আছে, তো ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, এয়া হৈছে আমাৰ APSC CCE এক্সাম পেটাৰ্ণ কমপ্লিট গাইড ফৰ বিগিনাৰ্ছ পেটাৰ্ণ প্লাছ ছাবজেক্ট। কি ছাবজেক্ট আছে সেইবোৰো ধুনীয়াকৈ বুজাই দিম। আৰু প্ৰথমতে আমি জানিব লাগিব যে APSC CCEৰ ফুল ফৰ্মটো হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনছ। অ'কে, তোমালোকে যিসকলে এতিয়া নতুনকৈ জানি আছা যে APSC এক্সাম দিম, APSC এক্সাম কি হয়, তোমালোকে ফুল ফৰ্মটো আগতে জানি ল'ব লাগিব। মই একেবাৰে বিগিনাৰ্ছৰ কথা কৈছোঁ, যিসকলে ভালদৰে এইটো এক্সামৰ বিষয়ে নাজানে। তাৰপিছত চোৱা, ওৱান অফ দ্য বিগেষ্ট ষ্টেট লেভেল গভৰ্ণমেণ্ট এক্সামছ, মানে ভাৰতৰ ভিতৰত যেনেকৈ আছে UPSC এক্সাম, ঠিক তেনেদৰে আমাৰ অসমৰ বাবে আছে APSC এক্সাম পৰে। এইটোৱে মানে একদম মাদাৰ অফ দ্য অল গভৰ্ণমেণ্ট এক্সাম বুলি আমি ক'ব পাৰোঁ। মানে অসমৰ ভিতৰত এইটো হৈছেগৈ আটাইতকৈ ডাঙৰ আৰু ষ্টেট লেভেল এক্সাম। আৰু এইটোত আমি ধুনীয়াকৈ 3টা ষ্টেজত পঢ়িব লাগিব: প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। প্ৰিলিমছত পাছ কৰাৰ পিছত আমি মেইনছত বহিব পাৰিম, আৰু মেইনছ পাছ কৰাৰ পিছত ইণ্টাৰভিউ হ'ব, আৰু ইণ্টাৰভিউত পাছ কৰিলে আমি চাকৰি পাব পাৰিম। প্ৰিলিমছটো আমাক 2টা ষ্টেজত হয়, সেইখিনি মই ডিটেইলছত কৈ আছোঁ তলত গৈ কিনে। আৰু প্ৰথমতে চাই লোৱা যে প্ৰিলিমছটো আমাৰ অবজেক্টিভ টাইপ হ'ব, 2খন পেপাৰ থাকিব। মানে বেছিকখিনি বুজাই দিছোঁ, 2খন পেপাৰ থাকিব, ইয়াতে আমি MCQ থাকিব, জাষ্ট আমি টিক মাৰ্ক কৰিলে হৈ যাব। কিন্তু মেইনছ এক্সামত আমি ডেছক্ৰিপটিভ টাইপ এক্সাম, মানে ইয়াত আমি লিখিব লাগিব, 6খন পেপাৰ থাকিব, আৰু ইণ্টাৰভিউত পাৰ্চনেলিটি টেষ্ট কৰা হ'ব। প্ৰিলিমছ এক্সাম পেটাৰ্ণটো আমি বুজি লওঁ। প্ৰিলিমছ ইজ কোৱালিফাইং এক্সাম কেৱল, এইটো কেৱল কোৱালিফাইং, ইয়াৰ যিটো মাৰ্কছ হয় সেইটো আমাৰ ফাইনেল মেৰিট লিষ্টত প্লাছ নহয়, মানে কেৱল জাষ্ট আমি কোৱালিফাইং পেপাৰ হয়। মাৰ্কছ স্ক'ৰ্ড হিয়াৰ আৰ নট এডেড টু দ্য ফাইনেল মেৰিট লিষ্ট, ফাইনেল মেৰিট লিষ্টত এড কৰা নহয়। দে অনলি ডিচাইড ৱেডাৰ এ কেণ্ডিডেট কোৱালিফাইজ অৰ ফৰ মেইনছ, মানে যিসকলে প্ৰিলিমছত পাছ কৰিব তেওঁলোকেহে মেইনছত বহিব পাৰিব। তাৰপিছত এতিয়া আমি চাই লওঁ, পেপাৰ 1ত থাকিব জেনেৰেল ষ্টাডিজ। 1ত আমাৰ কুৱেশ্যন থাকিব 100 আৰু মাৰ্কছ থাকিব 200। অ'কে, আৰু ডিউৰেশ্যন থাকিব 2 ঘণ্টা। তাৰপিছত আছে আমাৰ পেপাৰ 2 CSET জেনেৰেল ষ্টাডিজ। এইটো হৈছে কোৱালিফাইং 33% পালেই পাছ কৰিব পাৰিব। এইটোৱে এটা ভাল কথা হওক সকলোৰে বাবে, এইটো কেৱল জাষ্ট কোৱালিফাইং। এইটোত যদি 33% পায় তেতিয়া এইটো পাছ কৰি যাব সকলোৱে। আৰু ইয়াতে থাকিব আমাৰ কুৱেশ্যন আছে 80টা, আৰু ইয়াতে আমাৰ মাৰ্কছ থাকিব 200, আৰু আমাৰ ঘণ্টা ডিউৰেশ্যন থাকিব 2 আৱাৰ্ছ। এইটোৱে ছেইম হয়। তাৰপিছত আমি তলত আছে, ইয়াৰ পিছত আমি দেখাই দিছোঁ পেপাৰ 1। পেপাৰ 1ত এতিয়া আমাৰ কি পঢ়িব লাগিব, ছাবজেক্টখিনি দেখাই দিছোঁ যে প্ৰিলিমছৰ পেপাৰ 1ত আমি কি পঢ়িব লাগিব। ইয়াতে আছে ধুনীয়াকৈ গোটেইখিনি ছাবজেক্ট, এইখিনি চাই ল'ব পাৰা। পেপাৰ 1ত হিষ্ট্ৰী পঢ়িব লাগিব, জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি এণ্ড গভৰ্ণমেণ্টছ, ইকনমি, জেনেৰেল ছায়েন্স এণ্ড এনভাইৰনমেণ্ট, কাৰেণ্ট এফেয়াৰ্ছ, আছাম GK। মানে আছামৰ পৰা হায়েষ্ট ৱেইটেজ আছে এৰাউণ্ড 28 to 30% অফ দ্য পেপাৰ, মানে 30% অলমষ্ট আমাৰ অসমৰ পৰা আহিব। হিষ্ট্ৰী, কালচাৰ, জিঅ'গ্ৰাফী, ইকনমি, কাৰেণ্ট ইছ্যুজ অফ আছাম, মানে অসমৰ বিষয়ে থাকিব। বাকী ইণ্ডিয়াৰ বিষয়ে আমি পঢ়িব লাগিব। তো এতিয়া পেপাৰ 2 CSET কোৱালিফাইং 33% ৰিকুৱায়াৰ্ড ছাবজেক্ট কভাৰ্ড। অ'কে, 33% পালে সকলোৱে পাছ কৰিব। ইয়াত আমি কি পাম, কম্প্ৰিহেনশ্যন, ৰিডিং পেছেজেছ থাকিব, এইখিনি চাই লোৱা। লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটি,
বেচিক নিউমেৰিক মেথমেটিক্স আপ টু ক্লাছ 10 লেভেললৈকে মানে ইয়াতে ৰিজনিং মেথছ আমি পঢ়িব লাগিব ডেটা ইণ্টাৰপ্ৰিটেশ্যন ডিচিজন মেকিং এণ্ড প্ৰব্লেম সলভিং এইখিনিত মানে আমাৰ গোটেইখিনি যেনে SSC এক্সামত আহে বা ADRE এক্সামত আহিব ৰিজনিং মেথ জিকে এইখিনি আমাক ইংলিছ এইখিনি লাগিব আৰু এইখিনি পঢ়িলে আমি তাৰপিছত এইটো আমাৰ প্ৰিলিমছ খতম হৈ যাব প্ৰিলিমছৰ পিছত আহিব আমাৰ মেইনছ এক্সাম পেটাৰ্ণ এতিয়া আমি মেইনছ এক্সামটো বুজিলেও কেণ্ডিডেটছ হু ক্লিয়াৰ প্ৰিলিমছ এপিয়াৰ ফৰ মেইনছ যিসকলে প্ৰিলিমছত পাছ কৰিব আৰু প্ৰিলিমছত পাছ কৰাটো বাৰু বহুত বেছি টানো নহয় যদি যিসকলে ভালদৰে পঢ়ে কাৰণ তাত লিখিব নালাগে আমি ধুনীয়াকৈ জাষ্ট টিক মাৰ্ক দিব লাগিব আৰু ভালদৰে যদি আমি পঢ়ো তেনে পাছ কৰিব পাৰিম এক্সাম পেটাৰ্ণত আমাৰ থাকিব ডেছক্ৰিপটিভ টাইপ এইটো হৈছে বহুত বেছি ইম্পৰ্টেণ্ট ইয়াত আমি কেৱল সিলেক্ট কৰিলে নহ'ব ইয়াত আমি লিখিব লাগিব মানে 6খন পেপাৰ থাকিব ইয়াতে আৰু মাৰ্কছ থাকিব আমাৰ 1500 মেইনছ মাৰ্কছ এলং উইথ ইণ্টাৰভিউ ডিচাইড দ্য ফাইনেল মেৰিট লিষ্ট মেইনছ এক্সাম আৰু ইণ্টাৰভিউৰ জৰিয়তেহে তোমালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব বা সিলেকশ্যন হ'ব 6খন পেপাৰ আছে ন তো 6খন পেপাৰত প্ৰথমটো আমাৰ এছে থাকিব মানে ৰচনা এখন লিখিব লাগিব 250 নম্বৰৰ আমাৰ টাইমটো দিয়া থাকিব 3 ঘণ্টা 2 GS 3 GS 4 এইখিনি থাকিব পেপাৰ 6ত আমাৰ জেনেৰেল ষ্টাডিজ অফ আছাম মানে অসমৰ বিষয়ে আমি পঢ়িব লাগিব মই অসমৰ বিষয়ে বা ভাৰতৰ বিষয়েও গোটেইখিনি জেনেৰেল ষ্টাডিজ যিমানখিনি আছে জিকেৰ বিষয়ে মোৰ এই চেনেলটো জিকেৰ বিষয়ে আমি ভালদৰে ডিছকাশ্যন কৰিম তো এতিয়া আমি চাওঁ পেপাৰ 1ত আমি কি কি পঢ়িব লাগিব পেপাৰ 2 পেপাৰ 3 এইখিনিত কি সাবজেক্টনো আছে এইখিনি আমি চাম তো এতিয়া পেপাৰ 1ত আমি কেণ্ডিডেটছ ৰাইট এন এছে অন এ গিভেন টপিক যিকোনো এটা টপিক দিব সেই টপিকটোৰ বিষয়ে আমি ৰচনা লিখিব লাগিব বেছি ভাল খবৰ যে আছামিজত লিখিব পাৰোঁ তো আমি আছামিজত লিখিব পাৰিম যিসকলে ইংলিছত বেছি ভাল নহয় তেওঁলোকে আছামিজত লিখি কিনে ধুনীয়াকৈ এই এক্সামটো কোৱালিফাই কৰিব পাৰে আৰু পেপাৰ 2ত আছে জেনেৰেল ষ্টাডিজ 1 সাবজেক্ট কভাৰ্ড কি সাবজেক্ট থাকিব ইয়াতে জেনেৰেল ষ্টাডিজত ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ হিষ্ট্ৰী অফ ইণ্ডিয়া এনচিয়েণ্ট medieval modern geography of the world and society physical social economic মানে গ্ৰেজুৱেশ্যনত যিসকল পলিটিকেল সায়েন্স হিষ্ট্ৰী বা জিঅ'গ্ৰাফি এনে ধৰণৰ সাবজেক্টবোৰ আছে তেওঁলোকৰ বাবে কিন্তু বহুত বেছি ভাল কাৰণ এইবিলাকৰ পৰাই বহুত বেছি কুৱেশ্যনছ আহে তো পেপাৰ 4খন এতিয়া আমি চাওঁ পেপাৰখনত কি আছে ইয়াতে আহিব আমাৰ টেকন'লজি সায়েন্স টেকন'লজি ডেভেলপমেণ্ট এণ্ড এপ্লিকেশ্যনছ ইকনমিক ডেভেলপমেণ্ট দেশখনৰ বিষয়ে যে সায়েন্স এণ্ড টেকন'লজি কিমান আগবাঢ়িছে সেইখিনিৰ বিষয়ে আমি আপডেটেড থাকিব লাগিব ইণ্ডিয়ান ইকনমি প্লেনিং গ্ৰোথ তাৰপিছত বায়'ডাইভাৰ্চিটি এণ্ড এনভাইৰনমেণ্ট ছিকিউৰিটি ডিজাষ্টাৰ মেনেজমেণ্ট বিষয়ে আমি ধুনীয়াকৈ পঢ়িব লাগিব 6 নম্বৰ পেপাৰটো হৈছে আছাম ৰিলেটেড হয় হিষ্ট্ৰী আৰ্ট কালচাৰ লিটাৰেচাৰ ট্ৰেডিশ্যন এণ্ড হেৰিটেজ অফ আছাম ইয়াৰ বাবে আমি আছামীৰ বুকখন যদি পঢ়া তোমালোকে তো বহুত বেছি ভাল হয় অসমৰ বিষয়ে জানিবই লাগিব আমি জিঅ'গ্ৰাফি অফ আছাম ফিজিকেল ফিচাৰ্ছ নেচাৰ ৰিচোৰ্চেছ এইখিনি আমি চাব লাগিব তো অসমৰ বিষয়ে অসম ৰিলেটেড পলিটি এণ্ড গভৰ্ণমেণ্টছ অফ আছাম ইকনমিক ডেভেলপমেণ্ট অফ আছাম বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট তো এইখিনি হৈছেগৈ আমাৰ আজিৰ ভিডিঅ'টো তো এতিয়া লাষ্টত মই চামাৰিটো কৈ দিছোঁ যে ইণ্টাৰভিউত কেনেকুৱা কি হ'ব পাৰে ইণ্টাৰভিউত কিমান মাৰ্কছ থাকিব 180 মাৰ্কছ থাকিব আমাৰ ইণ্টাৰভিউত তো কুইক সামাৰি মাৰ্কিং স্কিম মাৰ্কিংটো কেনেকুৱা হ'ব এইটো মই বুজাই দি আছোঁ ষ্টেজ প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ তো এই তিনিটাৰ পৰা আমি মাৰ্কছ কি হ'ব প্ৰিলিমছৰ মাৰ্কছটোতো কোৱালিফাইং অনলি এইটো মানে মাৰ্কছটো এড কৰা নহয় ইয়াতে কোৱালিফাইং অনলি তো এতিয়া আমি মেইনছ এক্সামৰ পৰা ইয়াতে আমাৰ 6খন পেপাৰ 250 নম্বৰকৈ যিহেতু আছে তো 1500 নম্বৰ ওলাব আৰু ইণ্টাৰভিউত 180 মাৰ্কছ অ'কে এইটো আমাৰ 1680 নম্বৰ হৈ যাব 1680 নম্বৰ আমাৰ মেইনছ আৰু ইণ্টাৰভিউ মিলি কিনে হ'ব এই দুটাত যিসকলে পাছ কৰিব তো তেওঁলোকে এই চাকৰিটো ধুনীয়াকৈ কৰিব পাৰিব তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো ধুনীয়াকৈ বুজাই দিলোঁ এতিয়া আমি যিসকলে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে ভালদৰে তেওঁলোকে প্ৰথমতে আমি চাব লাগিব চিলেবাছখন নেক্সট এটা ভিডিঅ'ত বাৰু মই চিলেবাছৰ বিষয়ে ডিছকাশ্যন কৰিম আৰু আমাৰ এইটো চেনেলত আছাম জিকে ইণ্ডিয়ান জিকে যিখিনি আছে আৰু হিষ্ট্ৰী জিঅ'গ্ৰাফি এইখিনি আমি ডিছকাশ্যন কৰিম মানে GS পেপাৰৰ বিষয়ে এইটো চেনেল হয় ধুনীয়াকৈ বুজাম আৰু জব আপডেটবোৰ দি থাকিম ধুনীয়াকৈ কোনটো এক্সাম পেটাৰ্ণ কি হয় কেনেকুৱাকৈ APSC ৰিলেটেড আৰু ADREৰ বিষয়ে আমি ধুনীয়াকৈ এই ভিডিঅ'টো ডিছকাশ্যন কৰিম নেক্সট ভিডিঅ'বোৰত যে ADRE এক্সাম পেটাৰ্ণ কি হয় কেনেকৈ পাছ কৰিব পাৰি চিলেবাছ কি হয় আৰু কি পঢ়িব লাগিব আমি ADREৰ বিষয়ে পিছৰ ভিডিঅ'ছবোৰত ডিছকাশ্যন কৰিম তো আজিৰ ভিডিঅ'টো ইমানেই থেংক ইউ